দেৱতাক ঘৰৰ দেৱতাক পোনাই থৈ দিয়ে আৰু তেওঁলোকে গাঁওখনত তেনেকুৱা কৰে। তাৰপিছতে হেৰি আৰু এটা কথা সুধোঁ, তেনেকৈ গৈ আছে কেইবাটাও আছে আচ্ছা। এতিয়া আমি লেছেৰি গীতটো কেতিয়া হ'ল? লেছেৰি গীতটোৰ ক্ষেত্ৰত লেছেৰিটো এতিয়া হুঁচৰি উৰুৱা দিনাখনৰ এটা সৃষ্টি হোৱা, সেইটো সৰু সৰু ছোৱালীবোৰে হুঁচৰি উৰুৱাৰ দিনাখন সৰু সৰু ছোৱালীবোৰে তেতিয়া সেইখিনি এতিয়া মই কোৱাৰ পৰাই মণিৰাম সোণোৱাল ঠাণ্ডা হৈ গ'ল। মণিৰাম সোণোৱালে প্ৰথমে সিয়ে সৃষ্টি কৰা বুলি বৰ উফালে মাৰি পৰিছিলে। মই আকৌ মিটিং এখন ক'লোঁ, এই ঈশ্বৰ বৰুৱাকৈ এই চুব বৰুৱাটোৰ ঘৰৰ এই চুবৰ ককাই সম্পৰ্ক হৈছিলে পায়। তেওঁ তাৰ হাইস্কুলৰ হেডমাষ্টাৰ আছিলে। বৰধালুঙত এনেকৈ কোনোবা ঘৰুৱা মানুহ আছে, ইয়াক আহিলে ঠিক আমাৰ বৰপথাৰত হুঁচৰি উৰুৱা গম পালে। বৰপথাৰত যে বৰ বেলেগকৈ হুঁচৰি উৰুৱাবলৈ চাওঁ বুলি তাৰ বৰধালুঙৰ মানুহ লৈ কিনে আহিলে। তেতিয়া এই হেমৰ ঘৰৰ আগত আছিলে মন্দিৰটো। তেতিয়া আমাৰ মানে বহুত দূৰৰ পৰা গাই আহেতো ৰাস্তাৰ পৰা টকাডাল লৈ কিনে। তেতিয়া আহি তাত ঠিক হুঁচৰি গাই আহোঁতে তাত সৰু সৰু ছোৱালীখিনিয়ে চোতালত হেৰি বিহু মাৰে আৰু বিহু মাৰি থাকোঁতে এডোখৰ হাইদাং গীত, এডোখৰ হুঁচৰি গীত, এনেকুৱা বিহু নাম এনেকুৱাকৈ মিশ্ৰিতভাৱে এনে নাচি থাকে আৰু হুঁচৰি উৰুৱাটো তেনেকৈ কৰে ন? আপোনালোকে হেৰি কৰে ন? এতিয়া কিন্তু সেইটো নাইকিয়া হ'ল, কিন্তু প্ৰতীকটো আছে। এতিয়া বায়েকতে দি পঠাই দিয়ে হুঁচৰিত টকাবোৰ পেলাই থৈ নাহে, সেইদিনাখনহে জমা দিয়ে হুঁচৰি লোৱা টকাডাল। তাৰপৰা চিগা খাৰু চিগামণি সেইবোৰ ভনীয়েকক দি পঠাই ফুলৰ মালা বনাই কিনে। এতিয়া সেইটো প্ৰতীকটো আছে, কিন্তু এতিয়া সেই ছোৱালীখিনিয়ে সৰু ছোৱালীখিনি বিহু নকৰে আগৰ নিচিনা। সেই ছোৱালীখিনিয়ে বায়েকতে দি পঠোৱা সেইখিনি তাত ঠিক এই বাথৰ মংগলামুখ পালেহি। তেতিয়া তাৰ আগে আগে গীতটো বদলি হয় আৰু তেতিয়া চেলেং কাপোৰখনে এনে আচল পাতি দিয়ে। তেতিয়া সেই ছোৱালীখিনিয়ে দৌৰি আহি ইয়াতে গোটেইখিনি ফুলৰ মালা, ফুল, চিগা খাৰু চিগামণি, টকা দি আনে, গোটেইখিনি সেইবোৰ জমা দিয়ে। সেইখিনি নি কিনে টকাডাল যেতিয়া চলে তাৰ তলতে ভাগত থৈ দিয়ে আৰু সেইখিনি আকৌ উঠাই দিয়ে। টকাডাল য'ত বিসৰ্জন দিয়ে সেইখিনি গোটেইখিনি টোপোলা বান্ধি কিনে তাত থৈ দিয়ে। সেই গীতখিনিতে ঈশ্বৰ বৰুৱা ছাৰে তাত এতিয়া মঞ্চ উপযোগী এটা হেৰি কৰিলে, তেনেকুৱা নাচ এটা গীত এটা ওলালে। সেইখিনি মিলাই মিলাই চব হাইদাং গীতো আছে, হুঁচৰি গীতো আছে আৰু বিহু নাম সেইবোৰো আছে, জোৰা নাম চব যাতে আছে আৰু তাত লেছেৰিত। তাত মানে কোনো ঢোল বাদ্যযন্ত্ৰৰ তাত ব্যৱহাৰ নহয়, কেৱল তেনেকুৱাহে হ'ব লাগে। আগৰ কথাটো হ'ল লেছেৰি মানে কি? লেছেৰি মানে পথাৰত থাকি অহা সেইটোৱে আৰু তেনেকৈ লেছেৰি বুজা কৰিলে জহাও আছে, বৰাও আছে। শেষত থাকি অহা থোকটো আকৌ কোমলীয়া থুপি এৰি থৈ আহি ন, আকৌ সেইটো ওলাই যায় বুঢ়া হেৰি, আকৌ সেইখিনি বুটলা সেইটোৱে কয়। ঠিক সেইখিনি যেতিয়া হালালি সংস্কৃতি সন্ধিয়া পবিত্ৰ প্ৰেচিডেণ্টৰ ছাত্ৰ সন্থাৰ পবিত্ৰ চুনালৰ দিনত ৰবীন্দ্ৰ ভৱনত দেখুৱাবৰ কাৰণে তেওঁ কণ্টেক্ট কৰিলে প্ৰফুল্ল মহন্ত। তাৰপৰা সেইটো আজ্ঞা দিলে। এতিয়া আমি এইফালৰখিনিয়ে মেঘালয়তে আমি সেইটো ৰিহাৰ্চেল কৰিলোঁ। তাৰপৰা চুমনিত আকৌ এই চুমনি ল'লোঁ। তাৰপৰা বহুৱাটো সিফালে দায়িত্ব দিলে। মঞ্চ উপযোগী কৰিবৰ কাৰণে তাৰপৰা সেই ঢলা বহুৱা আহিলে। তাৰপৰা ইয়াতে আমি ফাইনেল সেইটো কৰিলোঁ। কৰাৰ পিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এতিয়া গুৱাহাটীত দেখুৱালোঁ আৰু আমি মঞ্চ উপযোগী কৰিব লাগিব। তাত দেখুৱাওঁতে গোটেইখিনি মোৰ দেখুৱাই গৈছে। এতিয়া তাত নাম দিলে সেইটো ঈশ্বৰ বৰুৱাই সুৰ দিলে আৰু সুৰ দিয়া যেন কিবা হাজৰিকা আছিল দেই। সেইটো সেইখিনি কৰি কিনে সেইখন তাত দেখুৱাইছে। গোটেই ছোৱালীখিনি একদম ৰেডি হৈ আছে। এই তাৰ ডক্টৰ প্ৰহ্লাদ বৰুৱা ছাৰক অবজাৰ্ভাৰ হিচাপে দিছে। প্ৰহ্লাদ বৰুৱাই গৰম হাইদাঙতো ছোৱালী নে, এইখিনি গোটেইখিনি খাটি ছোৱালী, এইখিনি কি কৰিছে আপোনালোকে, আপোনালোকে এইবোৰ ব্যৱহাৰ আপোনালোকৰ নেচাৰেল নহয় বুলি নহয়, একদম হেৰি হালা কৰিছে। তেতিয়া আমি চাই আছোঁ আৰু চাই থকাত তাত ৰহিদাই কৈছে বন্ধ কৰি মই বন্ধ কৰিব নালাগে, ইমান ৰেডি হ'ল কাহিনীটা হ'ল। এতিয়া বিধান বৰা ছাৰ বিপুল ছাৰ বন্ধ কৰি দিব, বন্ধ কৰি নালাগে বোলো, আমিতো নাই দেখা কি গায় কি নেগায়, দেখিলেই জানিম। গতিকে হাইদাংটো গুচাই দিলেই হ'ল, লেছেৰি দিলেই হ'ল। তেতিয়া বৰা ছাৰে তেনেহ'লে সোণোৱাল লেছেৰি দিলে কেনেকুৱা হ'ল আলোচনা কৰি। তেতিয়া সেই
পঢ়া শুনা সন্তুষ্ট হৈছে তেতিয়া হৈ কিনে চাইছোঁ বৰ ধুনীয়াকৈ গাইছে গাই কিনে এতিয়া সেইখিনিকে এতিয়াও কৈছোঁ পবিত্ৰক মই লগ পালেই কওঁ সেইকেইজনী মানুহটো বুঢ়ী হ'ল এতিয়াতো লৰচৰ হৈছে সুৰ সেইকেইজনী মানুহ হতুৱাই গোৱাব লাগে তাৰ ৰতনকো গ'ল ৰতনে ক'ত এইজনী পাইছিল বুলিছে তাত হাবি ৰবীন্দ্ৰ ভৱনত সেই গুৱাহাটী ক'ৰ ক'ৰ মানুহ আছে এই খোৱাং চাইডৰে সেইখিনি তাৰ খোৱাঙৰ ওচৰৰে সেইখিনি কি গাঁও আছে আৰু তাৰে তেনেকুৱাকৈ আমাৰ এইফালৰ মানুহ নাই তাৰমানে ন নাই তাত সেইখিনি প্ৰথম সেইখিনি নাই লেচেৰি গোৱা মানুহ সেইফালে তাত প্ৰথম তাতে আছিলে তাৰপৰা সেইখিনিয়ে এতিয়া আহি মণিৰামে আকৌ গৰুটো লৰচৰ কৰি কিনে য'ত ত'ত হেৰি কৰিছিলে পিছত সেইখিনি পিছত এদিন বিভা থাকোঁতে এদিন তাক সেই কথাখিনি কোৱা হ'ল যে যিখিনি কৰিবলৈ অলপ শুদ্ধ হ'ব লাগে এইবোৰ কৰা কথা নহয় বোলো বোলে এতিয়া যেতিয়া মই মিটিংখন কৰোঁ ঈশ্বৰ বৰুৱা ছাৰে সৃষ্টি কৰা বুলি তাৰ পৰাই মণিৰাম মোক গোটেই দিশত ঘূৰিতে ধৰে আৰু সেইটো ওচৰতে ঘূৰি তাৰপিছতে আহিলে কোলাবুৰী নাচৰ ক্ষেত্ৰত এতিয়া কোলাবুৰী নাচটো এইটো তোলনি বিয়াত হেৰি কৰে না তোলনি বিয়া আগদিনাখন গাখীৰ খুন্দা দিনাখন হেৰি কৰে আৰু এতিয়া মৰাণসকলে কোলা সেই ৰংটো ব্লেকটো ক'লে ক'লা আৰু ক'লা আমাৰখিনি হ'ল এইটো কোলা এই কোলা মানে এই ইয়াত দৰটো কোলা দৰ নকয় জানো তাৰপৰা দিয়া দলাখনকো কোলা কয় নাচি নাচি যে সেইটো এটা দি দিয়ে এই কইনাজনী হাতত তেতিয়া সেইটো মানে তাত সেই বুঢ়ীজনীয়ে তেনেকুৱা বেগ ধৰি কিনে ভৱিষ্যতৰ জীৱন নিৰ্বাহত তেতিয়া হেৰি কৰিবৰ কাৰণে এতিয়া এই আৰম্ভ কৰিবৰ কাৰণে সেইটো কয় এই ছোৱালী নলয় আকৌ উল্টাই দিয়ে নহয় এখন উল্টাই দিয়া আকৌ উল্টাই পঠিয়াই দিয়ে সেইটো তাৰ সেইটো কাহিনীটো কোলাবুৰী নাচৰ ন তাত মই ক'ৰবাত চমুকৈ লিখিছোঁ সেইটো আৰু এটা কথা ইয়াৰ পইণ্ট হিচাপে লিখি ননা কথা এটা হ'ব এতিয়া এই বস্তুখিনি তথ্যটো পঢ়িবৰ কাৰণে মই যদি কিতাপকেইখন গোটাওঁ বুলি কেনে কওঁ আমি ক'ত যাব লাগিব এতিয়া ডাইৰেক্ট মানে আমি অফিচত যোগাযোগ কৰিব লাগিব কাৰ লগত যোগাযোগ কৰিব লাগিব এতিয়া মই সম্পূৰ্ণকৈ এইখানে সম্পূৰ্ণকৈ মই হেৰি এখন সৰপূজা এখন লিখিলোঁ এই খোৱাঙত ঘৰত বৰ ডাঙৰকৈ পাতে মানুহখিনি বৰ বিশ্বাস গোটেইখিনি বৰ ডাঙৰকৈ আমাৰ ইয়াৰ পৰা মাতিলে বহুত অলচৰ মানুহকে পাতে আৰু এইখনত দিবৰ কাৰণে যিখন লিখিব তেতিয়া এই সৰস্বতী পূজা বুলি এখন লিখিম তাৰপৰা লিখাৰ পিছত মই আৰু লিখা নাই মোৰ মুঠায়ো কাম নকৰে প্ৰশান্ত কোনোবালৈ আহিলে আপোনাৰ আৰু লিখিবলৈ আৰু মই এতিয়া মগজু মধুনীয়া পাজল লাগে এটা হুঁচৰিকা গতিকে মই এতিয়া লিখিব মন নাযায় আৰু তেতিয়া কাগজ পত্ৰ বিচাৰ কৰোঁতে তেতিয়া সেই তেনেকুৱাকৈ কেইবাখনো কাগজ পালোঁ কেতিয়াবা বহি থাকোঁ কেতিয়াবা এনেই হেৰি থাকিলে কিবা এটা মন যায় লিখোঁ কিবা এনেকৈ সেই কৰি কিনে বিচাৰি পালোঁ সেইখন হৈ গ'ল গোটেইখিনি ধৰি এখন কিতাপ বনালে প্ৰশান্তই প্ৰেছৰ পৰা প্ৰশান্ত বনালে শিৱসাগৰৰ নে জানো প্ৰশান্ত কুমাৰ এতিয়া ডিব্ৰুগড় থাকে ডিব্ৰুগড়ত শদিয়া এই কি কয় শিৱসাগৰত লগ পাইছিলোঁ আচলতে হেৰি নাহৰকটীয়া তাৰপিছত আৰু তাত মই সেইখিনি লিখিছোঁ তাত কোলাবৰী নাচৰ চমু বিৱৰণ এটা দিছোঁ গায়নৰ চমু বিৱৰণ দিছোঁ আৰু জাপি চমু বিৱৰণ দিছোঁ ডলা চালনী পাচি খৰাহী সেইখন কি নাম ক'লে কিতাপখন জবৰা তাত আকৌ সেইখন কিতাপ ক'ত পোৱা যাব কাউন্সিলতে পাব সেইটো এটা সমস্যা আকৌ এতিয়া সেইখিনি আমি চাওঁ বুলি কিনে গ'লে তাত যোগাযোগ কৰি বৰ দীঘলীয়া প্ৰচেছ অলপ আগতে কৈছিলোঁ মই সেইটোৱে এটা সমস্যা হয় এতিয়া সেইখিনি তাত হেৰি কৰিলোঁ তো সেইখিনি আকৌ এই কিতাপ আকাৰে প্ৰশান্তই বনাই কিনে কাউন্সিলক দিলে কাউন্সিলে সেইখিনি চফা কৰিলে তাত চমুকি গায়নৰ তাত সেই লিখিছোঁ আৰু এতিয়া সেই চালনী সম্পৰ্কেও লিখিছোঁ আৰু জাপি সম্পৰ্কে লিখিছোঁ আৰু তাত কেইবাটাও মই চমু কথা কি হেৰি কৰা লিখি দিছোঁ বৰ ডাঙৰ কিতাপ বহুতেই আছে ক'বলৈ গ'লে আপোনালোকৰ আলোচনা কৰিবলৈ সেইবোৰ কিয় বস্তুবোৰ উলিয়াবলৈ হ'লে আমি বিচাৰি পাব লাগিব সততে দেখি থকা বস্তুখিনি আমি পৰম্পৰা হিচাপে ব্যৱহাৰ কৰি আছোঁ কাৰণে কিয় কেতিয়া কেনেকৈ সেইবিলাক আৰু এটা কথা হ'ল
এই সংস্কৃতিটো চলোৱাৰ ক্ষেত্ৰত আৰম্ভণি কৰাৰ ক্ষেত্ৰত ঘূৰি ধৰোৱাৰ ক্ষেত্ৰত দুজন মানুহৰ নাম সৃষ্টি কৰিছে আপুনি, সৰু মচন্দৰী, বৰ মচন্দৰী। ইয়াৰ বিষয়ে অকণ কওকচোন দাদা। এতিয়া এইটো হ'ল ইয়াত প্ৰথম বলাইত প্ৰসংগ সমিতি হৈছে, কিন্তু সেইখিনি এতিয়া হেৰি প্ৰশান্ত কটীয়া কিবা অৰঙীয়া মানুহ কি বুলি কিনে এতিয়া কিছুমানে হেৰি কৰে যে সোণৰ হ'ল, কিন্তু তাক মানিব লাগিব। এই লেখতেকে লাগি থকা মানুহ আচল তত্ত্ব বিচৰা। সি ক'লে যে এতিয়া হৰণ বোলে বাধ্যত হৰণটোতো আমাৰ শব্দ হ'ব নালাগে, আপুনি চিন্তা কৰক কি হ'ব। এনেকৈ কৰি কিনে হেমকোষ অভিধান এই যিখন আগৰ পুৰণি আছিল, এতিয়া ফাটি চিটি নাইকিয়া হ'ল, সেইখনৰ বহুত আমাৰ সোণোৱালৰ ভাষাবোৰ বহুত ধুনীয়াকৈ আছিলে। আৰু তেনেকুৱা আৰু এটা আমাৰ আগতে বিচাৰ হেৰি এটা আছিল, তেতিয়া আগত প্ৰায় এই হাই কাজিয়া হ'লে কিবা চোৰ ডাকু হ'লে প্ৰায় বিচাৰ কৰিছিলে। বিচাৰ তেওঁ থানাৰ লগত সম্পৰ্ক নাই, এনেকুৱাবোৰ কিছুমান বিচাৰ নামঘৰ হয়, কিছুমান মুকলিত হয়। মুকলি হওঁতে সৰু সুৰা চোৰ ডকাই হোৱা, চোৰ ডাকু হোৱা এনেকুৱা সমাজৰ ঘৰ নিনিয়ে, ৰাস্তাত হেৰি কৰে। এতিয়া শ্যামলৰ ঘৰৰ ওচৰত যিটো ৰাস্তা, ইফালে কাষতে ৰাস্তা আছিলে, সেই বৰ ওখ আছিলে, তাত আমি ঘিলা খেলিছিলোঁ। সেইখিনি আমি সেই খৰালি দিনত তাতে বিচাৰ হয়। আমি জানো অমুকৰ বিচাৰ হ'ল, আমি কেইটামান আছিলোঁ, তাতে কাণখন ইফালে থাকে, বিচাৰ কৰাত মানুহখিনি ঘিলা খেলি। সেই তেতিয়া সেইটোত এই আজিৰ পৰা নকৰোঁ বুলি শপত খায় আৰু সেইটো হচংখ বুলি কয়। তাত মানে সেই বিশেষ একো নাই, পাণ তামোল তাত চাকি এগছ দি কিনে সৰু মচন্দৰী, বৰ মচন্দৰী আকৌ ওলাব তাৰ আগৰো কিছুমান কথা আছে। সেই হ'ল তেতিয়া সেই তাত যেতিয়া ক'ব আজিৰ পৰা নকওঁ বুলি কিনে ক'ব আৰু সেইটো হচংখ হ'ল। এতিয়া সেই শব্দটো তাত টানি অনা হ'ল। সেইখিনি সিদ্ধান্ত লোৱা হৈছে বলাই প্ৰথম হচংখ সন্মিলন বলাইত হৈছে। বলাইত মই সেইটো দাঙি ধৰিলোঁ। এতিয়া প্ৰথম যোৰ এতিয়া সেইটোত হেৰি 50 চনৰ ভূমিকম্পৰ আগত আমাৰ সৰুপথাৰখন বেছি মানুহ নহৈছিল তেতিয়া। সেইখিনি সময়ত এই গোটেই তিনিখন গাঁৱৰ এতিয়া সেইখিনি 46 ঘৰ থকাৰ পৰা মোৰ কাৰ ঘৰ মই এতিয়াও লিখি দিব পাৰিম। গোটেইখিনি সময়ত খুব একত্ৰিত আছে মানুহখিনি। উজান মাছ কৰিলে বামতে পৰি থাকক, কোনেও মাৰিব নোৱাৰে। নামঘৰত বাৰীতে তামোলীয়ে গৈ কিনে গা চা গৈ তাত পাণ তামোল মেলিব, তাৰ পৰা গৈ সেইখিনি মাছ মাৰিবলৈ যাব। পথাৰত য'তে মাছ পৰি থাকে সেইখিনি কোনেও গুটি দিব নোৱাৰে। এনেকুৱা থাকে মাৰিব যেতিয়া আশীৰ্বাদ দিব যে সেইটো যে বৰ মচন্দৰী, সৰু মচন্দৰী যে আপোনাৰ এইটো নধৰিব, আপোনাৰ হাতে নচলা গাখীৰ নিচিনাখিনি আমি বিচাৰিছোঁ, এনেকৈ আশীৰ্বাদটো দিয়ে আৰু সেইটো প্ৰকৃতিৰ যিটো আমাৰ নিয়ম সেইমতে আপোনালোকে আহিছে, গতিকে আপোনালোকৰ আহিলেহে বিচাৰিছোঁ। সেই প্ৰথম যি যোৰা মাছ আহে সেইবিলাক বৰ মচন্দৰী, সৰু মচন্দৰী বুলি কয়। আৰু সেই যোৰা মাছ যদি মাৰি পেলায় তেতিয়া সেই ওচৰত মাছৰ সংখ্যা কম হয় আৰু নেমাৰে। যেতিয়া নেমাৰে সেই যোৰা মাছ নেমাৰিলে সেই বছৰ মাছৰ সংখ্যা বেছি হয়, আৰু সেই যোৰা মাছ মাৰিলে তাৰো বিপদ হয়। তেতিয়া সেইখিনি সময়তে শিমনিত এই সুৰেশ কাৰন্ধা বুলি শিৱসাগৰ মাষ্টৰ এজন আছিলে, বৰ্ডিং কৰি কিনে তাত এই নদিনৰ কাষত উজান পৰা একদম ঘাই বোৱাৰীকেইটাকে সি মাৰিলে। আহি কিনে এতিয়া যেন তেনে আৰু লগত কিছুমান গৈছিলে, সিয়ে প্ৰথম মাৰিলে উঠালে। আনি কিনে তাৰপৰা তাত একেলগে সি খাব নাপালে, চবকে ভাগ কৰি দিলে আৰু মাছটো ডাঙৰ মাছকেইটা ডাঙৰ যে সেইখিনি ইজনে বাকীবোৰে খাব পাৰে আৰু ঠিক তেনেকৈ গানটো কপি কৰি খাব নোৱাৰে। আৰু সেইটোৰ লগত উপমাটো দিয়ে মানে আপুনি লভিত দাদেউ আৰু শুভ বৰুৱা ন, তেখেত দুজনৰ নাম দিছিলে সংস্কৃতিৰ ৰক্ষাৰ দিশত। তেতিয়া সেই কথাটোকেই তাত সেইবোৰ হ'ল যদি দিব পাৰে প্ৰথম যিকেইটা মাছে উজানত আগবঢ়াই আনে, ঠিক সেই প্ৰসংগৰ যিকেইজনে প্ৰথম জুই দিছে সেইকেইজনকে এইকেইটা নাম দিব পাৰে। তেতিয়া সেই শুভ বৰ মচন্দৰী, লভিত সৰু মচন্দৰী নাম দিয়া হৈছে, বৰাই দিয়া হৈছে। দিয়া দিবলৈ যাহা কৰি দিয়ে সেই দিয়া কণী চব সিয়ে হোৱাবলৈ বিচাৰে। এতিয়া সি প্ৰশান্ত বুলি ক'ব পাৰে। প্ৰশান্ত খাটুনতে এতিয়াও নিশ্চয় কিবা তাৰমানে তেওঁ সন্মানীয় নাম এটা দিব লাগিব।
সেই প্ৰশান্তৰে ধৰাতে মই এইটো লাগি গৈছোঁ সেইখিনি কেনেকৈ আছে সেইদিনাখন হেৰি ব্ৰিগেডিয়াৰৰ ইনষ্টিটিউশ্যনতে কিছুমান কথা পঢ়ি গম পাইছোঁ আমি নাজানোৱেই তেতিয়াই গম পালোঁ মই কৰা বুলি ক'ব নাপায় যেনিবা সংস্কাৰ কৰা হয় গোটেইখিনি মই আহি তাত তাতেই চব গোটেইখিনি বলাই নতুন বলাই ফোনটো মই চাব লাগিব মোৰ তাতে তাৰপৰাহে সেইকেইটা প্ৰথম হৈছে বৰুণাচনী বৰুণাচনী সেই আগত সেই নাম পাৰিবই ঠিক সেইখিনি সময়তে আৰু ইয়াত আমাৰ এই ডাৰিয়া তাৰপিছত তাৰ এই মাকৰ মোমায়েকৰ আহি গৈছিল তাৰপিছত এই এতিয়া আহি এই তাৰ আগত যিটো কথা আগত সেই মহম্মদ চন্দ্ৰই তৰি কাৰণ উজান যে মাৰ মহম্মদ সৰু চন্দ্ৰই কয় নকয় সেইকেইটা মাৰিলে মাছ বেছি নহয় নামাৰিলে হয় সেই কথাটো যে শুভ যেতিয়া এইটো বিস্মৃতিস্থান সভা এখন পাতিছিলে ডিব্ৰুগড় সেইখনত মই কৈছোঁ যে হয় এতিয়া হেৰিটো আমাৰ শেষ যদি সেইকেইটা যদি জীয়াই থাকে বৰমুচন্দ্ৰই তেতিয়া বেছি হ'ব আৰু মৰিলে নাইকিয়া হ'ব এতিয়া শুভটো গ'লেই আশা নাই কিন্তু এতিয়া বজাই যেতিয়া আমাক জীয়াই জ্বলাই দিলে গুৰুজনাক সেইফালৰ পৰা আমি বহুত আমি বঞ্চিত হ'লোঁ কিন্তু খ্ৰীষ্টানৰ যীশু খ্ৰীষ্টানৰ ৰজা ঘৰিয়ে মাৰিছিলোঁ এই গোটেই পৃথিৱীতে বজাইকে আমাৰ হেৰি খ্ৰীষ্টান ধৰ্মই শিকাই দিলে গতিকে আমাৰো হ'ব লাগিব নহ'লে সেই কথাটো মোৰ কথাত তেতিয়া গুৱাহাটী এই কৰ্মচাৰী পৰিষদৰ এই সভাপতি কি লিখা আছিল দেই তেওঁ মোৰ কথা সমৰ্থন কৰিছে এতিয়া এই খ্ৰীষ্টিয়ানৰ আমাৰ পলিচিবোৰতো অকলে নিমিলিব লাগিব গতিকে সেই তেনেকুৱা ধৰণৰ পলিচিও শিকিব লাগিব আমি পৰামৰ্শ আগবঢ়াই নাপাওঁ চিকিৎসা ডিষ্ট্ৰিক্ট লেভেল শিকি আমি পৰম্পৰা হিচাপে বহাগৰ বিহুত চাট মাৰি শিঙো চাট মাৰি শিঙোতে আমি তাত তুংলতি মাখিয়তী দীঘলতি কেৰতি দিওঁ নহয় জানো তাৰপাছত গৰু গা ধুৱাবলৈ যাওঁতে পুৰণা পঢ়া সেইটো কৰ নিয়ম তাত তামোল পাণ দি মেলি ভুচুমতি কিবা কিবি সেই নিয়মকৰণৰ বিষয়ে অলপ সেইটো তাৰপিছত 33 কোটি দেৱতা নে 33 কোটি নে 33 কোটি মই সেইদিনাখন আলোচনা কৰিলোঁ মূৰ্তি বনোৱা মানুহক সেইটো সেই মিলিয়নত নহয় বোলে 33 কোটি 33 কোটি কোটি বুলি কয় আচলতে কি 33 কোটি বুলিহে কয় 33 কোটিৰ ভিতৰত এতিয়া কিমানখিনি জনসংখ্যা সৃষ্টি কৰিলে চব মেইন কৰিব তাত গোটেইখিনি কৰিব চাৰিমুখী যোৱা নিষ্ঠা হ'ব চাৰিমুখী জীৱ সেইটো 33 কোটি বেছি হ'ব দেৱতাৰ বেছি হ'ব গছ গছনিটো সেইখিনি দেৱতাৰ লগতে আমাৰ তেনেহ'লে তেখেতৰ সেইটো বেলেগ আমাৰ এইটো বেলেগ তাৰমানে হেৰি চাট মাৰি শিঙাৰ ক্ষেত্ৰত আমি তংলতি মাখিলতি দিয়াৰ এতিয়াতো সেইখিনিতো মই সেইকাৰণে প্ৰায় কৈছোঁ এতিয়া এই হেৰি এই দুৰ্ঘটনা হৈছে এইটো বিৰাকত যিখন মডেল কলেজ আছে এই তাই আমাৰ নাতিনী এজনী তাত হেৰি আজি 2 বছৰ হৈছে কলেজত সেইদিনাখন মোক ফোন কৰিছে দোকান নাই হোৱা এই এসপ্তাহে হৈছে তেতিয়া তাত প্ৰশ্ন দিছিলে যে চাট মাৰি সম্পৰ্কত ক'ব দিছিলে গতিকে তোমালোকৰ এইটো হেৰি উন্নয়ন বুলিয়ে সুধিছে আৰু আজিলৈকে লিখে কিন্তু মই ক'ব নোৱাৰিম তাৰমানে মাৰিলে ঘৰৰ পৰা মই ফোনতে কৰি দিওঁ আমি বুলি কিনে তেতিয়া মই খাটো এতিয়া আকৌ হেৰিতে তাত শুকাব পাৰিম কোনোবা নোৱাৰিম কোনো ক'ব নোৱাৰিলে বোলে তাকেই এতিয়া জানিব চাট মাৰি সেইকাৰণে মই সদায় কওঁ এইবোৰ আমি সৰুকালৰ পৰা দিব লাগে এনেকুৱাটো বিচৰা হৈছে শুদ্ধমতে দিব লাগে সেইখিনি মতে যাৰ যি ইচ্ছা থাকে কৰিলে সেইমতে ভাবিব লাগিব সেইখিনিয়ে মই এই মীমাংসা কৰিবলগীয়া বহুত মোৰ হেঁচা মাৰি ধৰা তেনেকুৱা ওলাইছে তেনেকুৱাকৈ ভুল দেখা দিয়ে যে সেইমতে মানি লৈ আচলতে এতিয়া আমাৰ চাট মাৰিটো দন্তীয় হ বনাই দিলে বহুতে হাত মাৰি হাত জাল আমাৰ চাট মাৰি মানে আজিকালি এতিয়া সেইটো ঘৰ এতিয়া দেখাবই নাই এতিয়া ইহঁতৰ ঘৰত পাৰিব ল চাটা যে
লোৱা নাছিল যিবোৰ খেৰৰ সেইটো লোৱা চাটাৰটো শব্দটোৰ পৰাই ইয়ালৈ আহিছে গতিকে সেই কিন্তু আমি লোৱা চাট এমূৰ পৰা কামিখিনি কাটি নাযাওঁ সেইটো হালধি একেৰা বেঙেনা লাও এক মোৰ পৰা হাৰি নাযায় সেই শব্দটোৰ পৰা চাট মাৰি আহিছে চাট দ্বিতীয়খন নহয় এই বহুতে হাত মাৰি কৰি পিনে হাতডাল অঁ সেইটো এতিয়া সেই এতিয়া চাট মাৰি হ'ল নডাল আমাৰ নদিনী আছে নডাল মানে কেনেকৈ হয় বস্তুটো নডাল আমাৰ ন ভনী লক্ষ্মী আছে জানিছোঁ আমি চাৰিডাল তিনিডাল চাৰিডাল গানটো তাৰমানে এখন ঘৰে বা এটা পৰিয়ালে ঘৰখনত বছৰেকৰ বিহুৰ সময়ত চাট মাৰি শিঙিবলৈ তিনিডাল গাঁঠিবই লাগে তাৰমানে তিনিডাল দুডাল সেইটো গাঁঠিবই লাগে কিন্তু আমি চাটে বনাইছিলোঁ চাৰিদিনৰ প্ৰতীকটো হৈছে চাৰিমুঠি দিব আমাৰ হয়তো ৩,০০০ বজাই মানে ফুল কওঁ সেই দুটা আহি দিছে সেইটোৱে তিনিটা ডালটো হ'ল সেইটো সেই স্থিতি লয় পৰুৱাই দুদুলি ডালটো প্ৰকৃতি পুৰুষ এতিয়া সেয়ে দুদুলীয়া ডালটো বদলি কৰিব লাগে তেতিয়া যদি বদলি নকৰাকৈ থাকে ল'ৰা বা ছোৱালী বিয়া নোহোৱাকৈ থাকে দুডালটো কি ক'লে প্ৰকৃতি আৰু প্ৰকৃতি পুৰুষ যদি ল'ৰা বা ছোৱালী বিয়া নোহোৱাকৈ থাকি যায় বদলি নকৰিলে কিবা অসুবিধা হয়তো বদলি নকৰিলেহে যেনে এতিয়া ধৰক মই গৰু ধান চোৱা হ'ল কাৰোবাৰ যেনিবা সেই ধান ৰান্ধাব নোৱাৰিলে পিছত এদিন ধোৱালে নীতিটো কৰিলে নিয়ম কৰিলে এতিয়া সেই সলনি কৰিবলৈ এতিয়া অসুবিধা নহ'লে কাৰোবাৰ ঘৰত গৈ কেনে হ'লেও 3 দিনৰ পিছত হ'লেও পাঁচটা মনটা দি পিনে সলনি কৰিব লাগে তাৰমানে পিছত কৰিলেও হয় সেই যে বিহুৰ দিনাখনে যে কৰিবলৈ কোনো কথা নহয় এতিয়া সেইকাৰণে তাক পাঁচটা মনটা লগত নিব লাগে তিনিডলীয়াটো কি ক'লে এইটো স্থিতি লয় পলয় স্থিতি লয় পলয় আমি জীয়াই থাকিব লগাটো তাৰপিছত নাশ হোৱাটো আৰু শেষ হোৱাটো এইকেইটাকে বুজাই মানে স্থিতি লয় আৰু পলয় আগে এবাৰ কৈছিলোঁ যে স্থিতি লয় পলয়ক খেদাবৰ কাৰণে যে আমাৰ ঢোল আৰু মৃদং আৰু তাল হেৰি সৃষ্টি হৈছিলে এই কথাটোৰ লগত এই সেইকেইটাৰ সামঞ্জস্য আছে দুডালটো পুৰুষ চাৰিডালীয়াটো কি ক'লে চাৰিডালীয়াটো চাৰিমুঠি আৰু আমাৰ মতে আকৌ হেৰি যে আমাৰ দেৱতা মতে ৩,০০০ বজাই মনাই ৩,০০০ গজাই মানে ফুল কওঁ